নমস্কাৰ শ্ৰোতাসকল ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মৰগীয়া বানৰ ডিআৰ কেতিয়া লাভ কৰিব আৰু সেই সম্পৰ্কে আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। শ্ৰোতাসকল আপোনালোকৰ কাৰণে বিশেষ শেহতীয়া খবৰ সেয়া হ'ল যে অহাকালি তাৰমানে অহা বুধবাৰৰ দিনাখন কেন্দ্ৰীয় কেবিনেটৰ বৈঠক আছে আৰু সেই বৈঠকত কৰ্মচাৰী আৰু পেঞ্চনাৰে পাবলগীয়া 3% মৰগীয়া বানচ যিটো 53% ঘোষণা কৰিব আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 3 মাহৰ এৰিয়াৰ আৰু অক্টোবৰ মাহত তেওঁলোকৰ দৰমহাৰ পেঞ্চন বৃদ্ধি পাব। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা কৰাৰ 15-20 দিন পিছত আপোনাৰ দেৱালীৰ সময়ত অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে মৰগীয়া বানচৰ কথা ঘোষণা কৰিব আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দেৱালীৰ আশে পাশে তেওঁলোকে 3 মাহৰ এৰিয়া লাভ কৰিব। আনহাতে অক্টোবৰ মাহৰ দৰমহাৰ সৈতে তেওঁলোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া আপডেট সকলোকে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।